हेलो गाइस मोर यूट्यूब चैनल आपनालोকক स्वागतम जनाइছো। আজি মই মাছ আৰু মাংস দুইটা বনাম। এয়া চক মই পিয়াজ বিলাহী আৰু মছলা একেলগতে দি লৈছো। তাৰ পাছত মই মাংসখিনি ইয়াত দি লম। পিয়াজখিনি বিলাহী ৰঙা কৰি লওঁ অলপমান। খিনি ভজা হলে এইখিনি মই মাংস দি দিলো। এতিয়া মাংসখিনি অলপমান ফ্ৰাই কৰি লম। তাৰপিছত ঢাকনিখন দি 15 মিনিট মান ঢাকনিখন দি থৈ দিম। আপোনালোকে আজি কি বনাইছে কি খাইছে কমেন্টত জনাব দেই। এয়া চক বিলাহী এইখিনি চক মছলা তৈয়াৰ কৰি ললো। সৰিয়হ, বিলাহী, পিয়াজ, নহৰু আৰু জলকীয়া। বিলাহী গুটিখিনি উলিয়াই ল'ব লাগিব অলপমান। বিলাহী গুটি খাব নালাগে বুলি কয় যেহেতু সেইকাৰণে এইখিনি চক মই মাছৰ ভিডিঅ'খিনি কৰিব নোৱাৰিলো গাইস। ছোৱালীজনী আমনি কৰি আছিলে সেইকাৰণে আপোনালোকক মাছৰ ভিডিঅ'খিনি দেখুৱাব নোৱাৰিলো। এইখিনি মাছ হৈ গ'ল মোৰ বিলাহীৰ লগত আৰু সৰিয়হৰ ঝোল। এইখিনি ঝোল নকৰো, অলপমান শুকান শুকান বনাম। এইখিনি গ্ৰেভি টাইপ কৰিছো। এইখিনি চব মোৰ চব্জি হৈ গ'ল। এতিয়া খোৱাতহে সময় লাগিব। এইখিনি চব বাই ললো। মাছৰ গ্ৰেভি, দালি আৰু মাংস। মাছৰ লগত অলপমান খাই লওঁ প্ৰথম কেনেকুৱা হৈছে। যি হালিতে বহি পিনি ভাত খাইছো দেই আজি। বৰ ঠাণ্ডা নহয়। মজা হৈছে দেই। সেয়া চব বাপেকে ছোৱালীজনীক খুৱাই দিছে। তাই বৰ ভোক লাগিছিলে। ভাল লাগিছে অলপমান।